নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেল জ্ঞান তীৰ্থৰ অন্য এটা ভিডিঅ'লৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আচলতে DSSৰ ওপৰত এইটো আমাৰ ছেকেণ্ডটো ভিডিঅ' হ'ব। আমি ইয়াতে গোটেই কোৰ্চখিনিৰ ওপৰত কিছুমান কথা আপোনালোকৰ মাজত আলোচনা কৰিব লগা আছে। যিহেতু আপোনালোকে জানে যে DSSৰ 191টা পোষ্টৰ বাবে ইতিমধ্যে অনলাইন প্ৰক্ৰিয়া শেষ হৈছে আৰু আপকামিং বহুতখিনি DSS আৰু DMA পোষ্ট খালী আছে আৰু সেইখিনিও এতিয়া এডভাৰটাইজমেণ্ট লাহেকৈ আহিব। গতিকে আপোনালোকে প্ৰিপেৰেশ্যন হয়তো বহুতে কৰি আছে। গতিকে আমি আজি ভিডিঅ'টোত আলোচনা কৰিম যে এই প্ৰিপেৰেশ্যনসমূহ আপোনালোকে কেনেদৰে কৰিলে আপোনালোকে ছাকচেছ ৰেটটো বাঢ়িব আৰু আপোনালোকে কেনেদৰে কি পঢ়িব লাগিব। আমি তাৰ ওপৰত সম্পূৰ্ণ এটা আপোনালোকৰ কাৰণে কিট বুলিয়ে ক'ব লাগিব, এটা কোৰ্চ প্ৰস্তুত কৰিছোঁ। আপোনালোকৰ পৰা আমি কেৱল সহায় সহযোগিতা কামনা কৰোঁ, যাতে আমাৰ এই যি চেষ্টা কৰিছোঁ তাত যাতে আপোনালোকে সফল হয়। আৰু গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাই যাওক, যাতে আপোনালোকে প্ৰত্যেকটো পইণ্ট ভালদৰে বুজি পায়। যিহেতু সকলোৱে জানে যে DSS DME দুটা ভাগ থাকে, ইয়াতে টেকনিকেল আৰু নন টেকনিকেল। গতিকে আপোনালোকে চিলেবাছ গোটেইখিনি একেই হয়। গতিকে আপোনালোকে ভাবিব নালাগে যে মই অকল টেকনিকেল দিম, গতিকে এইখিনি মোৰ চালে হ'বনে নহয়, বা আমি নন টেকনিকেলৰ মানুহ, গতিকে এইখিনি চালে হ'বনে নহয়। একচুৱেলি চিলেবাছ ছেম থাকে, গতিকে আপোনালোকে গোটেইখিনিয়ে চাব লাগিব। ইয়াতে কোনো ধৰণৰ টেকনিকেলৰ কাৰণে বেলেগ, নন টেকনিকেলৰ কাৰণে বেলেগ নহয়। সেই কথাটো ইয়াতে প্ৰথমতে আমি স্পষ্ট কৰি দিবলৈ ওলাইছোঁ। যিখিনি চিলেবাছ থাকে সেই গোটেইখিনি চিলেবাছ ছেম থাকে আপোনালোকৰ। DME DSS টেকনিকেলৰ কাৰণেও ছেম, নন টেকনিকেলৰো ছেম। ধৰক আপুনি যদি ফাৰ্মাচিষ্ট, লেব টেক বা নাৰ্ছিঙৰ কাৰণে এক্সাম দিব ওলাইছে, তাত আপোনালোকৰ অকল জব ৰিলেটেড কুৱেশ্যন নাহে। গোটেইখিনি আপোনালোকে বাকী যোনখিনিয়ে ধৰক নন টেকনিকেলৰ জুনিয়ৰ এছিষ্টেণ্ট বা আপোনালোকৰ যেনেকৈ হেল্থ ইডুকেটৰ তেনেকুৱা ধৰণৰ পষ্টখিনিৰ কাৰণেও যিখিনি কুৱেশ্যন আহিব আপোনালোকৰ, ঠিক এইখিনিৰ কাৰণেও সেই প্ৰায় একেই আহিব। খালি আপোনালোকৰ এক্সামটো দুভাগ হ'ব, যে টেকনিকেল বেলেগ এদিন হ'ব, নন টেকনিকেল বেলেগ এদিনত হ'ব। গতিকে আশা কৰোঁ আপোনালোকৰ এই পইণ্টটো ক্লিয়াৰ হৈছে, কাৰণ বহুতৰে এই মনত এই পইণ্টটো আহিব পাৰে। গতিকে আমি আমাৰ জ্ঞান তীৰ্থৰ ফালৰ পৰা এটা সৰুকৈ ষ্টেপ ল'ম বুলি ভাবিছোঁ। আমি ইয়াতে ফ্ৰী কোৰ্চ আপোনালোকৰ কাৰণে লঞ্চ কৰিম অতি শীঘ্ৰে, অৰ্থাৎ আপোনালোকে 2 এদিনৰ ভিতৰতে আমাৰ এই ফ্ৰী কোৰ্চসমূহ ইউটিউবত পাই যাব। আমি ইয়াতে কমপ্লিট আপোনালোকৰ এটা গাইড একচুৱেলি দিব বিচাৰিছোঁ। ইয়াতে যদি আমি আপোনালোকে কোৰ্চটো চাবলৈ যায় যে কেনেকুৱা ধৰণৰ হ'ব, একচুৱেলি গোটেইটো আপোনালোকে আমি প্ৰথম হৈ গ'ল যে ইয়াত আমি স্মাৰ্ট ষ্ট্ৰেটেজি কেনেদৰে আপোনালোকে স্মাৰ্টলি কাম কৰিব, আপোনালোকে কেনেদৰে পঢ়িব, লগতে আপোনালোকে ইয়াতে এক্সপাৰ্ট গাইডেঞ্চ পাব। আমি কোৰ্চটোৰ মাজে মাজে আমাৰ কিছুমান যিসকলে আমাৰ বৰ্তমান এই এনেকুৱা ধৰণৰ এক্সামবোৰ ক্ৰেক কৰি পেলাই বৰ্তমান জব কৰি আছে, তেওঁলোকে কেনেকুৱা ধৰণে এই কোৰ্চবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰিছিলে, আমি তেওঁলোকৰ পৰা কিছুমান আপোনালোকৰ বাইট ইয়াতে লৈ আহিম, তেওঁলোকে কেনেধৰণে দিছে। লগতে তেওঁলোকে পাৰফৰ্মেঞ্চ এনালাইচিছ, আমাৰ যিহেতু বহুতখিনি আমি ভাবি আছোঁ যে আপোনালোকে উইকলি যেনেকৈ যোনখিনি কমপ্লিট কৰিছে, আমি উইকলি যেতিয়া আমি কিবা এটা লেচন আমি কিবা যোনখিনি পঢ়াওঁ, আমি তাৰ ওপৰত আপোনালোকক কুৱেশ্যন দিম, মক টাইপত আমি দিম, যাতে আপোনালোকৰ যি পাৰফৰ্মেঞ্চ হ'ব সেইখিনি আমি এনালাইচিছ কৰিব পাৰোঁ। গতিকে আপোনালোকে যদি ডেইলি পঢ়ে বা আপোনালোকে স্মাৰ্টলি আপোনালোকে কামখিনি কৰি যায়, আপোনালোকে যদি সদায় অলপ অলপ সময় নিজক দিয়ে, তেতিয়াহ'লে আপোনালোকে পাৰফৰ্মেঞ্চটো নিশ্চয়কৈ বাঢ়িব। গতিকে আপোনালোকে যদি ডেইলি এনেকুৱা ধৰণে পঢ়ি যায়, তেতিয়াহ'লে আপোনালোকৰ ছাকচেছ গেৰাণ্টিড থাকিব। গতিকে আমি যোনটো কোৰ্চ আনিম সেইটো আমাৰ হ'ব যে বেষ্ট অন লেটেষ্ট পেটাৰ্ণ, যে আপকামিং এক্সামৰ কাৰণে কেনেকুৱা ধৰণৰ কুৱেশ্যনসমূহ আহিব পাৰিব। গোটেইখিনি এক্সাম অৰিয়েণ্টেড আৰু আপডেটেড কণ্টেণ্ট থাকিব, যে আজিৰ তাৰিখলৈকে আমি যদি আজি ক্লাছ দিছোঁ, আজিৰ তাৰিখলৈকে আমাৰ যোনখিনি কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন থাকিলে বা যিখিনি আপ টু ডেট আমাৰ নিউজ থাকে, সেই গোটেইখিনি আজিৰ তাৰিখলৈকে যদি আমি আজি ভিডিঅ'টো আপলোড কৰোঁ, আপোনালোকে আজিলৈকে সেই গোটেইখিনি টপিক ইয়াতে ইনক্লুড হ'ব। গতিকে আমি লেটেষ্ট যোনটো আপডেট থাকিব সেইখিনি ইয়াতে দিম। তাতে কমপ্লিট এক্সাম প্ৰিপেৰেশ্যন কিট আপোনালোকে আমাৰ পৰা পঢ়িলে আপোনালোকে এটা গোটেই কমপ্লিট কিটটো পাব। এনেকুৱা নহয় যে আপুনি আমাৰ ইয়াতে ছায়েন্সখিনি পঢ়িব, মেথছ বা ধৰক ইংলিছ সেইখিনিৰ কাৰণে আপোনালোকে বেলেগত যাব। ইয়াতে আমি ছায়েন্স হওক, জেনেৰেল নলেজ, এৱাৰনেছ, কম্পিউটাৰ যদি লাগে, গোটেইখিনি আমি ইয়াতে আপোনালোকে পাব। গতিকে আপোনালোকে বেলেগ বেলেগ চেনেলত গৈ বেলেগ বেলেগকৈ আপোনালোকে চাবলৈ প্ৰয়োজন নাই। আমি ইয়াতে সম্পূৰ্ণ চিলেবাছ ভিত্তিত ইয়াতে দিম, আপোনালোকে ফুল চিলেবাছখন পাই যাব। তাৰপিছত নোটছ পাব, লগতে MCQ আৰু প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনছখিনি পাব, আৰু লগতে আমাৰ ইয়াতে PDF আৰু যথেষ্টখিনি আমাৰ কোৰ্চ ৰিলেটেড বস্তুখিনি আপোনালোকক গোটেইখিনি শ্বেয়াৰ কৰি দিয়া হ'ব। আৰু ইয়াতে আপোনালোকৰ লাইভ মক এক্সাম, আমি কোৰ্চটো সম্পূৰ্ণ কৰাৰ পাছতে আমি মকৰ ব্যৱস্থা কৰিম। লগতে আমাৰ ইয়াতে বৰ্তমান 3খন ই বুক আছে, আপোনালোকে ই বুক কেইখন ল'ব পাৰে। ই বুকসমূহ আমি এতিয়া বহুতখিনি অফাৰ প্ৰাইজত দি আছোঁ, আপোনালোকে 99ত 3খন ই বুক পাব। ই বুক কেইখন হাই কোৱালিটি, আপোনালোকৰ এক্সাম ফ'কাছ হয় আৰু ইজি টু ষ্টাডি, সৰু চিম্পুল ইংলিছত লিখা আছে, কাৰণ বহুতৰে ইংলিছটো অলপ যিহেতু টান পায়। গতিকে আমি
ই-বুকখনত চিম্পল ইংলিছ ৰাখিছোঁ যাতে সকলোখিনিয়ে এইখিনি বুজি পায় গতিকে এনেকুৱা নহয় যে আপোনালোকে ই-বুককেইখন ল'বই লাগিব আমি আৰু যিখিনি ফ্ৰী কণ্টেণ্ট আপোনালোকে ফ্ৰী কণ্টেণ্টখিনি ইউটিউবৰ পৰা চালেও DSS DME এক্সামৰ কাৰণে এনাফ হ'ব কিন্তু যদি আপোনালোকে ভাবে যে প্ৰিপেৰেশ্যনৰ কাৰণে ভাল হয় যিহেতু জানেই যে কিমান বেছি কম্পিটিশ্যন আজিৰ দিনত গতিকে আপোনালোকে যদি বিচাৰে আপোনালোকে ই-বুককেইখন ল'ব পাৰে নিজৰ প্ৰিপেৰেশ্যনৰ কাৰণে তাৰ পাছতে আমি যেতিয়া আমাৰ কোৰ্চটো শেষ হ'ব তাত আপোনালোকৰ কাৰণে আমি 20 দিনৰ এটা ফুল লেন্থ মক টেষ্ট ইয়াতে লৈ আহিম আপোনালোকৰ পাৰফৰ্মেঞ্চসমূহ কেনে হৈছে সেইখিনি চাবৰ কাৰণে আৰু এক্সাম পেটাৰ্ণ বেছৰ সেই থাকিব আপোনালোকৰ যোনটো মক টেষ্ট থাকিব আমি কোৰ্চখিনি কমপ্লিট কৰাৰ পাছতহে আচলতে মক টেষ্টটো আনিম বুলি ভাবিছোঁ যিহেতু আগতীয়াকৈ আমি গোটেইখিনি পঢ়াই ল'ম তাৰ ওপৰত ভিত্তি কৰি আমি সেই মক টেষ্টটো কৰিম আৰু মক টেষ্টটো আপোনালোকৰ 20 দিন হ'ব আপোনালোক আমাৰ লগত যিসমূহে লোকে আগতীয়াকৈ জড়িত হৈ আছে আগৰ পৰা তেওঁলোকেতো জানে আমি এপেক্স বেংকৰ কাৰণেও জানে এনেকুৱা ধৰণৰ মক আমি প্ৰিপেয়াৰ কৰিছিলোঁ মকখিনি দি পেলাই আমি আপোনালোকৰ পাৰফৰ্মেঞ্চ আপোনালোকৰ মাৰ্কছখিনি যেনেদৰে এনালাইচিছ কৰি লিষ্ট কৰিছিলোঁ আমি তেনেকৈ DME DSSৰ কাৰণেও ভাবি আছোঁ আমি তেনেকুৱা ধৰণৰ এটা পদক্ষেপ হাতত ল'ম আৰু এটা ইয়াতে কথা আমি কৈ দিব লাগিব যিখিনি আপোনালোকৰ ভাবিব পাৰে যে আপোনালোকে ইমানখিনি ক'ৰ পৰা কেনেকৈ কি কৰি আছে যে ক'ত ধৰক আমি কেনেকৈ কোনখিনি পঢ়িলে কিমান পাম কি কথা ক'ত গম পাইছে যে আপোনালোকৰ পৰা আমি যদি ভিত্তি কৰি পঢ়োঁ আমাৰ চিলেকশ্যন হ'ব এনেকুৱা আমি আচলতে ইয়াত আপোনালোকক কোনো ধৰণৰ দাবী নকৰোঁ যে আমাৰ পৰা পঢ়িলে আপুনি পাবই যদি আপুনি নিজৰ ফালৰ পৰা কষ্ট নকৰে তেতিয়াহ'লে গম পায় গতিকে আমাৰ যোনটো ইয়াতে আমি এটা আপোনালোকক এটা এনালাইচিছ কৰি প্ৰিভিয়াছ ইয়েৰ যিমানখিনি এক্সাম আছে DSS DME টেকনিকেল হওক নন টেকনিকেল হওক সেইখিনিৰ ওপৰত আমি এটা অবজাৰ্ভেশ্যন এনালাইচিছ কৰি পেলাই এটা ব্লু প্ৰিণ্ট তৈয়াৰ কৰিছোঁ যে কোনটো টপিকৰ পৰা কেইটা কুৱেশ্যন আহিব পাৰে আৰু নেক্সট ইয়েৰসমূহত কোনটো টপিকৰ পৰা কেইটা কুৱেশ্যন আহিছিলে গতিকে ধৰক আপোনালোকৰ আছাম হিষ্ট্ৰীৰ পৰা কেইটা কুৱেশ্যন আহিব বা আছাম হিষ্ট্ৰী কোনখিনি টপিকৰ পৰা কুৱেশ্যন অহা দেখা যায় কিয়নো আপোনালোকে জানে পেটাৰ্ণখিনি একেই কোনোবাৰ বাৰু কুৱেশ্যনৰ পেটাৰ্ণটো চেঞ্জ হোৱা নাই আৰু যিহেতু বহুতখিনি ইজি টাইপে দেখিবলৈ পোৱা যায় কুৱেশ্যনসমূহ গতিকে তাতে কাট অফ বেছি যায় গতিকে সেই সকলোখিনি আমি ক্লাছত আৰম্ভ কৰিম প্ৰথমতে আমি ধুনীয়াকৈ পঢ়িলে যেতিয়া 15 তাৰিখে আমি ক্লাছটো আৰম্ভ কৰিম তাত আপোনালোকৰ কাৰণে প্ৰথমে চিলেবাছখন লৈ আহিম তাৰপাছতে আমি যোনটো ইয়াতে ব্লু প্ৰিণ্ট বুলি ক'ব লাগিব ব্লু প্ৰিণ্টটো আলোচনা কৰিম যাতে কোনটো টপিকৰ পৰা কিমান কুৱেশ্যন আজিলৈকে আহিছে সেই সকলোখিনি ডিটেইলছত আলোচনা কৰিম গতিকে আপোনালোকে আমাৰ সৈতে জড়িত হৈ থাকিব কোৰ্চটো আপোনালোকে ফ্ৰী কণ্টেণ্টখিনি ইয়াতে ইউটিউবতে চাই পেলাই ধুনীয়াকৈ নোটছ বনাব আশা কৰোঁ আপোনালোকে যিখিনি প্ৰিপেৰেশ্যন কৰি আছে সেই প্ৰিপেৰেশ্যনখিনি আমাৰ এই জ্ঞানতীৰ্থৰ যিখিনি চেষ্টা আমাৰ জ্ঞানতীৰ্থৰ পৰা যিখিনি আমি আপোনালোকৰ কাৰণে কৰিব বিচাৰোঁ সেইখিনি আপোনালোকক বহুতখিনি যথেষ্টখিনি আপোনালোকক সহায় কৰিব গতিকে আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে আশা কৰোঁ আপোনালোকে আমাক সহায় সহযোগিতা কৰিব যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক কৰি দিব লগতে আপোনালোকৰ বন্ধু বান্ধৱী পৰিয়ালবৰ্গৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যিসকলে আপকামিং DSS DME এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে আৰু এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবৰ বাবে আমাৰ জ্ঞানতীৰ্থ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ